সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। আজি হৈছে 18 মাৰ্চ। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকে শেষলৈকে চাওক আৰু শেষত আপোনালোকে আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ হৈছে বিজেপি যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। তো হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আজি বিজেপি যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে যোগদান কৰি বিভিন্ন ধৰণৰ তেনেদৰে মন্তব্য আগবঢ়াইছে যে কিয় তেওঁ কংগ্ৰেছ ত্যাগ কৰিব লগা হ'ল। তো এইখিনিৰ ওপৰত মুঠৰ ওপৰত আজি দেখা গ'ল যে বিজেপি যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। নেক্সটটো কথা খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈয়ে কিবা এটা পাবলৈ বিজেপিত অহা নাই। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট ঘোষণা কৈছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি উপস্থিত আছিলে, তো তেওঁ কৈছে যে প্ৰদ্যুৎ বৰদলৈয়ে তেওঁ কিবা এটা পাবলৈ বিজেপিলৈ অহা নাই, যথেষ্ট ত্যাগ কৰি তেওঁ বিজেপিলৈ আহিছে। কাৰণ কেলৈ তেওঁ কাৰ্যকাল এতিয়াও 3 বছৰতকৈ অধিক সময় আছে আৰু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এতিয়া প্ৰদ্যুৎ বৰদলৈয়ে কিবা এটা আশা লৈ বা কিবা এটা পাম বুলি এনেদৰে এইখিনি বিজেপিলৈ অহা নাই, যথেষ্ট ত্যাগ কৰি তেওঁ বিজেপিলৈ আহিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উপস্থিতিত এইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে আজি ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক বিপুল আদৰণি দলীয় নেতাকৰ্মী। আগন্তুক 26ৰ নিৰ্বাচন যিহেতু আহিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া নিজৰ প্ৰাৰ্থী নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে এতিয়া তেওঁলোকৰ সমষ্টি এইখিনি কাম কৰিবই লাগিব, তেওঁলোকে প্ৰচাৰ কৰিব লাগিব। আজি দেখা গৈছে যিহেতু খোৱাং সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এইখিনি প্ৰাৰ্থিত্ব তেওঁ সেইখিনি প্ৰচাৰ চলাব। আৰু এতিয়া দেখা গৈছে আজি ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক বিপুল আদৰণি দলীয় নেতাকৰ্মী। তো দলীয় যিসকল নেতাকৰ্মী আছে তেওঁলোকে সেইখিনি আদৰণি জনাইছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। নেক্সট খবৰ হৈছে শূন্য হ'বলৈ গৈ আছে কংগ্ৰেছ। তো শূন্য হ'বলৈ গৈ আছে কংগ্ৰেছ, কোনো নাথাকে কংগ্ৰেছত, তেনেদৰে মন্তব্য আগবঢ়াইছে। কংগ্ৰেছক কটাক্ষ কৰি কৈছে নৱ তালুকদাৰে তেনেদৰে মন্তব্য কৰিছে যে শূন্য হ'বলৈ গৈ আছে কংগ্ৰেছ। আগন্তুক সময়ত আৰু বেছি তেনেদৰে সেইখিনি তেওঁলোকৰ যি নেতাকৰ্মী আছে অতি সোনকালে এইখিনি তেওঁলোকৰ সেইখিনি সকলো ভাগি যাব আৰু শূন্য হ'বলৈ গৈ আছে আৰু কোনো নাথাকে কংগ্ৰেছত, এনেদৰে মন্তব্য কৰিছে নৱ তালুকদাৰে। নেক্সট খবৰ হৈছে মিয়াৰ গ্ৰাসত পৰা কংগ্ৰেছত এতিয়া থাকিব নোৱাৰে কোনো স্বাভিমানী অসমীয়া। প্ৰশান্ত ফুকন ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰি কৈছে যে এতিয়া মিয়াৰ গ্ৰাসত পৰিছে কংগ্ৰেছ। মিয়াৰ গ্ৰাসত পৰা কংগ্ৰেছত এতিয়া কোনো স্বাভিমানী অসমীয়া থাকিব নোৱাৰে। সেইবাবে এনেদৰে আজি দেখা গৈছে যিদৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপি যোগদান কৰিছে, ঠিক তেনেদৰে আৰু কোনো স্বাভিমানী অসমীয়া তাত থাকিব নোৱাৰে। তো মিয়াৰ গ্ৰাসৰ পৰা কংগ্ৰেছত এতিয়া থাকিব নোৱাৰে কোনো স্বাভিমানী অসমীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে দিছপুৰ ক্লাবত শিল্পী মানস ৰবীনৰ সংবাদ মেল। তো হয়, জুবিন ক্ষেত্ৰৰ লৈ জুবিন গাৰ্গৰ এই যি তেওঁলোকে সেইখিনি কাৰ্যক লৈ বা জুবিন ক্ষেত্ৰ কিয় ইমান দিন হোৱা নাই বা এইখিনি ক্ষেত্ৰত কি হ'ল কি নহ'ল, মুঠৰ ওপৰত এই লৈ দিছপুৰ ক্লাবত শিল্পী মানস ৰবীনৰ আজি সংবাদ মেল তেনেদৰে সম্বোধন কৰিছে, তেওঁ সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে মানসিক অশান্তিত আছিলোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপি যোগদান কৰিয়ে কৈছে যে মানসিক অশান্তিত বহুত বেছি আছিলোঁ, মানসিক অশান্তিত থকাৰ বাবে এইটো মই সিদ্ধান্ত ল'বলগীয়া হ'ল। আৰু বিভিন্ন ধৰণৰ এই যি তেওঁ মন্তব্য কৰিছে দলৰ হৈ কংগ্ৰেছত কি আছিলে কি নাই বা এইখিনি মই যিহেতু জ্যেষ্ঠ হিচাপে আছিলোঁ, তো মোৰ যি কথা বতৰা বা মই যিখিনি উপদেশ দিওঁ বা এইখিনি তেওঁলোকে মানি নলয় বা এইখিনি সকলোখিনি তেওঁ বিৱৰি কৈছে। আৰু বিশেষকৈ মই মানসিক যি অশান্তি আছিলে অশান্তিত মই আছিলোঁ আৰু সেইবাবে এইখিনি মই আজি কৰিব লগা হ'ল। আজি মই কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদান কৰিব লগা হ'ল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ভগা বিয়াত উৰুলি দিবলৈ আহিছে গৌৰৱ গগৈ। ভগা বিয়াত, তো ভগা এতিয়া বিয়া ভাগিলেই আৰু সেই বিয়াত উৰুলি দিবলৈ আহিছে গৌৰৱ গগৈ। এই প্ৰসংগ কৰিছে অখিল গগৈ ডাঙৰীয়াই। এতিয়া যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ যি মিত্ৰতা প্ৰসংগ যেতিয়া নেকি যি তেওঁলোকৰ আলোচনা হৈ আছিলে, আলোচনাৰ মাজতে অলপমান খেলি মেলি হ'ল, তেওঁলোকক ৰাইজৰ দলক নোকোৱাকৈ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। তাৰ পিছৰ পৰ্যায়তো অখিল গগৈ ডাঙৰীয়াই তেওঁলোকক সেইখিনিক আহ্বান জনাই আহিছিলে যে আমি মিত্ৰতা হ'ব লাগে, বিশেষকৈ আমাৰ যি উদ্দেশ্যটো হৈছে যে বিজেপিক পৰাস্ত কৰিব লাগে। তো এইখিনি সময়ত কোনো ধৰণৰ তেনেদৰে তেওঁলোকে যিখিনি ত্যাগ কৰিছিলে বা আশা কৰি আছিলে এইখিনি কোনো খবৰ নাহিল। আৰু এতিয়া শেষত তেওঁলোকৰ ফালৰ পৰা এটা কথা কোৱা গৈছে আৰু ইয়াক লৈ এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে ভগা বিয়াত উৰুলি দিবলৈ আহিছে গৌৰৱ গগৈ, এনেদৰে কটাক্ষ কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই।
নেক্সট খবৰ হৈছে এইবাৰ দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাইও এৰিব কংগ্ৰেছ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে মই সঠিক কথাটো ক'ব নোৱাৰোঁ কেতিয়া কি কেনেদৰে, কিন্তু যিটো পৰিস্থিতি কংগ্ৰেছত দেখিছোঁ যেনেকুৱা ধৰণৰ হৈছে, তো এতিয়া কি হ'ব, এইবাৰ দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাইও কংগ্ৰেছ এৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মীৰা বৰঠাকুৰৰ বিস্ফোৰণ। তো হয়, প্ৰদ্যুৎ বৰদলৈ যিহেতু আজি দেখা গ'ল কংগ্ৰেছৰ পৰা আহি বিজেপি যোগদান কৰিলে আৰু বিজেপিত যোগদান কৰাৰ লগে লগে মীৰা বৰঠাকুৰে তেওঁ সেইখিনি কটাক্ষ কৰি কৈছে, বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। তো এইখিনি আজি দেখা গৈছে মীৰা বৰঠাকুৰ বিভিন্ন ধৰণৰ তেওঁ মন্তব্যৰে যে প্ৰদ্যুৎ বৰদলৈ কি আছিল, কি নাই হোৱা, কেনেকুৱা ধৰণৰ কি, তো এইখিনিক লৈ কৈছে আৰু যে এইটো সময়ত নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু 20টা দিন আছে, এইটো সময়ত আমাক এনেকুৱা ধৰণৰ কৰিব নালাগে, বিশ্বাসঘাতকতা বা ইত্যাদি ইত্যাদি এইখিনি কথা কৈছে আৰু কটাক্ষ কৰি বহুতখিনি কথা তেনেদৰে মীৰা বৰঠাকুৰে কৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছক তোলাধনা AYDF বিধায়ক মজিবুৰ ৰহমান। তো AYDF বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছক তোলাধনা দিয়া দেখা গৈছে। তো কংগ্ৰেছৰ যি কাম কাজ বা যি কেনেদৰে তেওঁলোকৰ এতিয়া যি দল ত্যাগ কৰিছে, তেওঁ সেইখিনি ক্ষেত্ৰক লৈ বিভিন্ন ধৰণেৰে মন্তব্য কৰিছে মজিবুৰ ৰহমানে। নেক্সট খবৰ হ'ল জ্যেষ্ঠ নেতাৰ দল ত্যাগত অস্বস্তিত গৌৰৱ গগৈ। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক সাংবাদিকে তেনেদৰে সেইখিনি প্ৰশ্ন সুধিছে আৰু এইখিনি তেওঁ উত্তৰ দিয়াৰ পৰা বিৰত থাকে। তো হয়, জ্যেষ্ঠ নেতা যি আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰিলে, তাত তেওঁ সেয়াই জ্যেষ্ঠ নেতাৰ অস্বস্তিত তেওঁ গৌৰৱ গগৈ কোনো মন্তব্য নিদিলে সাংবাদিকক। তেওঁ সেইখিনি বিভিন্ন ধৰণৰ মন্তব্য সেইখিনি বাদ ল'ব বিচাৰিছিলে, কোনো ধৰণৰ মন্তব্য নিদিলে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈ বিজেপি যোগদানৰ পিছতে নগাঁও ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। যিহেতু এতিয়া তেওঁ বিজেপিত যোগদান কৰিলে আৰু ৰাজীৱ ভৱনত যি তেওঁ বেনাৰ আছিলে সেইবোৰ তেওঁ বেনাৰ আঁতৰাই পেলোৱা হৈছে আৰু এইখিনি আজি দেখা গৈছে তেওঁলোকৰ সেইখিনি ৰাজীৱ ভৱনত উত্তপ্ত এটা পৰিস্থিতি সৃষ্টি হৈছে। নেক্সট খবৰ হৈছে জনজাতিৰ প্ৰতি অকণো সন্মান নাই কংগ্ৰেছৰ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ কোনো ধৰণৰ জনজাতিৰ প্ৰতি অকণো সন্মান নাই বুলি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণেহে গৌৰৱ গগৈ আজিৰ দিনত সাংসদ। নৱ তালুকদাৰে মন্তব্য কৰিছে, কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰি নৱ তালুকদাৰ ডাঙৰীয়াই কৰিছে যে তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণেহে গৌৰৱ গগৈ আজিৰ দিনত সাংসদ, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অসমৰ ইতিহাসত ল'ৰা ৰজাৰ দৰে কলংকিত গৌৰৱ গগৈ কলা অধ্যায় থাকি যাব। পদ্ম হাজৰিকাই মন্তব্য কৰি কৈছে যে অসমৰ ইতিহাসত ল'ৰা ৰজাৰ দৰে কলংকিত গৌৰৱ গগৈ কলা অধ্যায় থাকি যাব বুলি পদ্ম হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ এতিয়া ৰকিবুল হুছেইনৰ চাবি দিয়া পুতলাত পৰিণত হৈছে। খুমটাইবাসীয়ে তেনেদৰে মন্তব্য কৰি কৈছে যে গৌৰৱ গগৈ এতিয়া ৰকিবুল হুছেইনৰ চাবি দিয়া পুতলাৰ দৰে পৰিণত হৈছে। নেক্সট খবৰ হৈছে মোবাইল। তো হয়, এতিয়া মোবাইলো দিয়া হৈছে, যিসকল আশাকৰ্মী আছে আশাকৰ্মীসকলক মোবাইল দিয়া হৈছে আৰু আশাকৰ্মীসকলক সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, তেওঁলোকক স্কুটি দিয়া হ'ব, স্কুটিও প্ৰদান কৰা হ'ব। কেতিয়া দিয়া হ'ব সেইখিনি ঘোষণা কৰা নাই, স্কুটি দিয়া হ'ব। আৰু এই যে ৰন্ধন কৰ্মীসকলক এককালীন দিয়া কথা আছিলে, অংগনবাদী কৰ্মীসকলক 2 লাখ 4 লাখ এতিয়া কেতিয়া দিব এইখিনি ক্ষেত্ৰত। তো আশাকৰ্মীসকলৰ বাবে বহুত বেছি ভাল খবৰ আহিলে। এই যি এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলক কেতিয়ালৈ দিব, আশাকৰ্মীসকলে মোবাইল পাব, স্কুটি তেওঁলোকক সেইখিনি দিয়া হ'ব। ইয়াৰ সমান্তৰালকৈ ৰন্ধন কৰ্মীসকলক তেওঁলোকে সেইখিনি সাহায্য দিয়াৰ কথা কৈছিলে। অংগনবাদী কৰ্মী সহায়িকাসকলক দিয়াৰ কথা কৈছিলে, কেতিয়ালৈ দিব। অংগনবাদী কৰ্মী সহায়িকাসকলে, ৰন্ধন কৰ্মীসকলে মাননি সলনি মজুৰি কৰিবলৈ সেইখিনি তেওঁলোকে দাবী জনাইছে, এতিয়ালৈকে কোনো ধৰণৰ ভাল খবৰ তেওঁলোকৰ নাই। এতিয়া 2 লাখ 4 লাখ তেওঁলোকৰ যি তেনেদৰে সাহায্য দিয়াৰ কথা কৈছিলে, অতি সোনকালে তেওঁলোকে পাব লাগে, তেতিয়া তেওঁলোকৰ সমস্যা দূৰ হ'ব। আৰু এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰি দিয়া দেখা যোৱা নাই। আৰু এতিয়া যিহেতু নিৰ্বাচন ওচৰ চাপিলে, এতিয়া কোনো ধৰণৰ তেওঁলোকৰ বাবে ভাল খবৰ ওলোৱাৰ সম্ভাৱনা নাই। আগন্তুক নিৰ্বাচনৰ পিছতহে ভাল খবৰ এটা ওলোৱাৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত এওঁলোকে এককালীন এই যি 2 লাখক 4 লাখক অতি সোনকালে তেওঁলোকে পাব লাগে, তেতিয়া তেওঁলোকৰ বাবে বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰলৈ যদি চাওঁ আমি, তেনেহ'লে হয়, আপোনালোকৰ যদি PM কিষাণৰ টকা সোমোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে PM কিষাণৰ KYC আৰু লাইন ছেডিংটো আপোনালোকে চেক কৰক। নহ'লে আপোনালোকে আধাৰ বেংক ছেডিং, আধাৰটো লিংক হৈ থকা নাই যদি আপোনালোকৰ টকাটো পেণ্ডিং হৈছে, আপোনালোকে এইটো লিংক কৰি দিয়াৰ লগে লগে অতি সোনকালে আপোনালোকৰ একাউণ্টত সোমাব। আজি 18 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।